হেল্ল' বন্ধুসকল, স্বাগতম জনাইছোঁ অন্য এটি নতুন ভিডিঅ'লৈ। এয়া নয়ে আজি ভিডিঅ' আৰম্ভ কৰিছে। দেখিছে নহয়, ধুনীয়াকৈ খেলি আছে দেউতাকৰ লগত খেলি থকা সময়তে এয়া ভিডিঅ'। আৰু মায়ে চাকি দিবলৈ ওলাইছে। ৰাতিপুৱা সদায় চাকি বন্তি দি আজৰি হৈ তাৰপিছত বেলেগ কাম। আৰু তাৰপিছত আহিলে বৰষুণ এজাক, বহুত ডাঙৰকৈ বৰষুণ জাক আহিছিলে। গৰমৰ পৰা অকণমান সকাহ পোৱা যায়, সেইটো কাৰণে ভাল লাগে আৰু ভিডিঅ' অকণ কৰিছিলোঁ। শুনকচোন চাউণ্ডটো। ময়ো গাটো ধুই আহিছিলোঁহে, মূৰো ধুই আহিছিলোঁ। তাৰপিছতে বৰষুণ জাক আহিল, মনটোও ভালেই লাগিল বাৰু। গৰম নাপাওঁ যি নহওক আজি। আৰু বৰষুণ বতৰ আছিল কাৰণে ভিডিঅ' তেনেকৈ কৰাই নহ'লে। দিনটো তেনেকৈ গ'ল। আবেলি আকৌ লগ পাইছোঁ। আবেলি বিক্ৰমে চব্জি বজাৰ কৰি আনিলে। আচলতে বেলেগ কামত ওলাই গৈছিলে, গতিকে চব্জিও হাততে লৈ আহিলে। আৰু ইয়াত নৈ আছে আইতাকৰ কোলাত। আৰু এই পানী বটলটো যে স্কুটিৰ ডিগ্গিৰ ভিতৰতে থাকিছিলে। মই মানে কেতিয়াবা ওলাই গ'লে পানী বটলটো লাগেই, গতিকে পানীখিনি তাতে থাকি গৈছিলে। এতিয়া উলিয়াই আনিলে যে পানীখিনি এই গছকেইডালতে দি দিলে। এয়া সোণেৰে ৰুই থৈ যোৱা প্লাণ্টকেইডাল। আৰু ৰাতিহে আকৌ লগ পাইছোঁ দেই। এয়া পাকঘৰত পানীলাও আৰু আলু কাটি লৈ এয়া ভাজিবলৈ লৈছোঁ, কাৰণ আজি ভিডিঅ' খালাং খিচিং হৈছে। ভিডিঅ'টো কণ্টিনিউ কৰি কাইলৈহে চাগে ব্লগটো কমপ্লিট কৰিব পাৰিম। আৰু এনেকৈয়ে লাগি আছোঁ পাকঘৰত এতিয়া। আৰু মই ৰান্ধি আছোঁ পানীলাও ভাজি। পানীলাও আৰু আলু ভাজি। আজি নিৰামিষ হয় যিহেতু, গতিকে পানীলাও আলু ভাজি, দালি এনেকৈয়ে হ'ব আৰু ৰাতিৰ ভাত সাজ। গতিকে বহাইছোঁ। আৰু গৰমে এনেকুৱাকৈ মানে অৱস্থা বেয়া কৰিছে। দেখিছে নহয় মোৰ অৱস্থাটো। ফুট নাই, কাণফুলি নাই, ডিঙিত একো নাই, হাতত নাই। ডিঙিত আৰু হাতত পিন্ধিছিলোঁ আকৌ, কিন্তু হাতৰ খাৰু খুলিলোঁ। আৰু ডিঙিৰ চেইন যে সোণৰ চেইনেও কাটি গৈছে, মানে ইমানেই গৰম পৰিছে। ঘামত মানে মুচি মুচি অৱস্থা বেয়া। গতিকে এতিয়া এনেকৈ আছোঁ আৰু। আজি ৰাতিপুৱাতে উঠি দেখিলোঁ চৌপাশে কুঁৱলীয়ে আগুৰি আছে। গোটেইফালে কুঁৱলী আৰু কুঁৱলী। ভাদ মাহ শেষ হ'বৰ হৈছে, গতিকে আহিনৰ কুঁৱলী আহিল বুলিয়ে ধৰক। আৰু মনটো ভাল লাগিবই নহয় জানো। এইটো ছিজনৰ প্ৰথম কুঁৱলী দেখিছোঁ। যোৱাকালি বৰষুণ আছিলে, কিন্তু বৰষুণৰ পিছতো আবেলিলৈকে বহুত বেছি গৰম পৰিছিলে। আজি বা বতৰটো কি হয় নাজানো, কিন্তু হঠাতে ৰাতিপুৱা এনেকুৱা এটা পৰিৱেশ দেখি কাৰ ভাল নালাগিব নহয় জানো। মানে সদায় বেলেগ হৈ আছিলে, আৰু এতিয়া হঠাতে শৰৎকালৰ এটা অনুভৱ আহি গৈছে, সেইটো কাৰণে। আৰু ৰাতিপুৱা উঠি মনটো ভাল লগাত মই ভাবিলোঁ আপোনালোককো দেখুৱাই দিওঁ, আপোনালোকৰো চাই ভাল লাগিব নহয় জানো। কুঁৱলীৰ বতৰ ভালেই লাগে এনেও। ৰাতিপুৱাৰ কুঁৱলী গ'ল আৰু এতিয়া বহুত বেছি ৰ'দ দিছে। ৰাতিপুৱা কুঁৱলী দেখি যেনেকৈ মনটো বহুত বেছি ভাল লাগি গৈছিলে, আকৌ এতিয়া তেনেকৈ দেহাটো লেবেজান হৈ গৈছে, কাৰণ ইমান বেছি গৰম। যোৱাকালিও ইমান গৰম আৰু আজিও ইমান গৰম। ভবা নাছিলোঁ আজিও এনেকুৱা হ'ব বুলি। ৰাতিপুৱা কুঁৱলীখিনি দেখি ভাল লাগিছিলে। উপায়তো নাই আৰু, তেনেকৈ দৈনন্দিন কাম কাজ চলিব আজিৰ দিনটোতো। এতিয়া আজৰি হ'লোঁ, ৰাতিপুৱাৰ ভাতটো খালোঁ, গা পাও ধুলোঁ। কিন্তু সেয়া বাহিৰত ওলাই চকু মেলিব নোৱাৰা অৱস্থা। বাৰাণ্ডাতে এনেকুৱা অৱস্থা, মানে ইমান বেছি ৰ'দ দিছে। এয়া কেমেৰাত ধৰিব পাৰিছে নাই নাজানো। এয়া হৈছে ধনিয়া গুটি, আৰু লগতে এই টোপোলাটোত যে দেখিছে, ইয়াত আছে জালুক। এইবোৰ আচলতে কিহৰ যোগাৰ কৈ আছোঁ বাৰু। আগতে বস্তুকেইটা দেখাইছোঁ চাওক। আৰু এয়া জিৰা, এইবোৰ ভাজি গুড়ি কৰিব লাগিব। আৰু মেইন বস্তুটো হৈছে এয়া শুকান জলকীয়া। এই সকলোবোৰ আনিছে জ্বালা বাটা বনাবৰ কাৰণে। জ্বালা বাটা গঞ্চনাৰে কেনেকৈ বনায় মই আগতে এটা ভিডিঅ'ত দিছিলোঁ আমাৰ নতুন ঘৰত থাকোঁতে, কিন্তু এই কচুবিধো ব্যৱহাৰ কৰা হয়। এই কচুবিধ আমাৰ ইয়াতে ঘৰতে আছিলেই। এই কচুবিধ দিয়ে বুলিহে ময়ো আগতে নাজানিছিলোঁ। আৰু জ্বালা বাটা বিলোৱা নিয়মটো কেঁচুৱাৰ জন্মৰ পিছত সেইটো চাগে বহুতে জানে। একমহীয়াৰ সময়ত তেনেকৈ মানে মানুহক বিলাই দিয়ে। নলবাৰী কামৰূপ ফালেও কৰে বুলি মই জানো, আৰু ক'ত কৰে নাজানো বাৰু। আমাৰ নৈ মানুহৰ কাৰণেও মানে ইয়াতে বিলোৱাৰ কথা ভাবিছে, যিহেতু তাইৰ কাৰণে নিয়ম এটা কৰাৰ কথাও আছে। কাইলৈ সৰুকৈ অনুষ্ঠান এটা হ'ব, গতিকে তাতে এইখিনি কামত আহিব। আৰু সেইটো কাৰণে বিক্ৰমেও কচুকেইডালো কাটিলে। এই কচুবিধ যে অকণমানো নখজুৱাই, মানে কেঁচাইও খাব পাৰি, ইমান ধুনীয়া হয়। আৰু সেয়াও ল'লে, আৰু গঞ্চনাও লগত দিব। আৰু বাকী বস্তুখিনিতো দেখালোৱেই। গঞ্চনা আজি সন্ধিয়া জ্বালা বাটা তৈয়াৰ কৰা হ'ব, আৰু তেতিয়া আপোনালোকে বাৰু দেখিবই।
আকৌ এয়া সন্ধিয়াহে লগ পাইছোঁ আৰু ব্লগ কৰোঁ বুলি তেনেকৈ ভিডিঅ'বিলাক ভালকৈ কৰাই নহয়, কিন্তু তাৰ মাজতো চেষ্টা কৰি আছোঁ। যিহেতু নৈৰ লগত ব্যস্ত হৈ থাকোঁতে সময় কোনফালে যায় ক'ব নোৱাৰোঁ, তাৰ মাজতো মানে ব্লগ কৰিব চেষ্টা কৰি আছোঁ যিমানখিনি পাৰোঁ। মাৰ লগত এয়া নৈ মানুহ থৈছোঁ, মই অকণমান টাউনলৈ ওলাই যাওঁ চেণ্টাৰলৈ বিক্ৰমৰ লগত, কাৰণ মোৰ জৰুৰী বস্তু দুটামান আনিব আছে, মেইনলি নাইটি কিনিব আছে। হেৰি ৰাখিছোঁ, এই চিন ৰাখিছোঁ জালা বাটা বনোৱা মানুহৰ। হ'ব নালাগে, দিগদাৰ হ'ব। অঁ সেইটো কাৰণে কোনে কোনে বনাইছিলে। হেদত আকৌ মিনু আছে, আমি এইটো ৰুমত আছোঁ, মানে সেইফালে যিহেতু সেয়া কাম কৰি আছে দেখিছে, আৰু ইয়াতে এয়া বিক্ৰমৰ লগত আমাৰ টিকলি মানুহ, আৰু আমি ইয়াতে আছোঁ। এইফালে দৰ্জা মাৰি থৈছোঁ কাৰণ জলকীয়াৰ গুড়াৰ কাম কৰি আছে, সেইটোতো বহুত ভয়ংকৰ হয় আৰু সৰু বাচ্ছাৰ কাৰণে, গতিকে ইয়াতে আছোঁ। আৰু এপাক যাব লগা হ'ল, যি নহওক মই কৈ আছিলোঁ নাইটিৰ কথা, আৰু যিহেতু অকণমান সময়লৈ গৈছোঁ মাৰ লগত তাইক থৈ গৈছোঁ, গতিকে বহুত বেছি বিচাৰি থাকিব সময় নাই। গতিকে মানে এখন দোকানত গ'লোঁ, তাৰপিছত গৈ মানে কাটা হাতৰ নাইটি আৰু মানে ফিডিং নাইটি যিটো বুটাম থকা সেনেকুৱা মানে এটাহে পালোঁ। বাকী হাত থকা আছে, অকণমান হাতৰ আছে, এনেকুৱা যিটো মোক নালাগে সেনেকুৱা মোৰ আছেই। গতিকে এইটো আনিলোঁ মোৰ কাৰণে, এইটো এনেকৈ দেখাইছোঁ দেই, হাতত লৈ কৰি আছোঁ ভিডিঅ'টো। আৰু লগতে মাৰ কাৰণেও এটা কাটা হাতৰ নাইটি লৈ আহিছোঁ, এয়া মানে মোৰ ইয়াৰে মাৰ কাৰণে। গতিকে মানে এইটো এটা আৰু সেইটো এটা এনেকৈ দুটা নাইটি আনিলোঁ। আৰু মই নেল পলিচো অনা নহ'লে ইয়াতে, সেইটো কাৰণে দুটা নেল পলিচো আনিছোঁ দেই। এলিটিনৰ কালেকশ্যন মানে ভাল নাছিলে আজি, বহুত ভাল ভাল কালাৰ নাছিলে, সেইটো কাৰণে ইয়াত ডেজলাৰৰ হয়, ইয়াকে লৈ আহিলোঁ। আৰু কাম চলিলে হ'ল দুদিনমানৰ কাৰণে। মাহঁতৰ ঘৰত বহুত আছে নেল পলিচ, কিন্তু একো অনা নহ'লে, মানে কিমান সোপা আছিলে তাতে, মানে এটা কালাৰ নহয়। আৰু জানে আপোনালোকে আগতে দেখিছে মই মানে একদম হেৰি কৰি মানে আনিছিলোঁ ছেটে সৈতে, সেইবিলাক আছেই। গতিকে সেই আৰু এইকেইটাই বস্তু মেইন, আৰু ঘৰৰ কিবা কিবি সৰু সুৰা বস্তু দুটামান বজাৰ কৰা হ'ল, সেয়াই মেইনলি মই গৈছিলোঁ নাইটিৰ কাৰণেহে আচলতে, কিন্তু এটাহে পালোঁ। যি নহওক কাম চলিব, আৰু বাকী ঘৰত লগত যিকেইটা আছে সেইকেইটা দি চলাব লাগিব। তাৰপিছত বাৰু তেজপুৰ গ'লে তেতিয়া আনিব পাৰিম। এয়া জালা বাটাৰ পেকিং হৈছে আৰু দেই, মানে কৰি আছে লাহে ধীৰে। আৰু মই আকৌ এবাৰ গাটো ধুই আহিলোঁগৈ, আৰু গা ধুই এতিয়া ব্যস্ত হৈ আছোঁ নৈৰ লগত। আজিৰ ভিডিঅ'টো ইমানতে সামৰিব লাগিব, এতিয়া আৰু বিশেষ দেখাব লগা নাই। নেক্সট ভিডিঅ'ৰ সৈতে আহি আছোঁ সোনকালে, সকলো ভালে থাকক।